যোৱাকালি কেইজনমান কংগ্ৰেছ কৰ্মী মোৰ ঘৰত গৈ মোক ভাবুকি দিয়ে মানে তেওঁলোকে কংগ্ৰেছ দলৰ পৰা টিকেট লৈ নিৰ্বাচন খেলিছিল আৰু অৱশেষত গৈ ব্লক কমিটি গঠনত তেওঁলোকে গৈ বিজেপিক সমৰ্থন কৰি তেওঁলোকে ব্লক গঠন কৰিছিল আৰু সেই কথাখিনি মই ৰাইজক কৈছিলোঁ যে তেওঁলোকে যে আপোনালোকে প্ৰতাৰণা কৰিছে এই কথাখিনি আপোনালোকে ৰাস্তাত থিয় কৰে আপোনালোকে সুধিব আৰু যদি নোৱাৰে মোক ক'ব ময়ো সুধিব পাৰিম কাৰণ তেওঁলোকে ৰাইজৰ ভোট লৈছে বিজেপি বিৰোধী কৈ আৰু তেওঁলোকে আজি গৈ বিজেপিক সমৰ্থন কৰে বিজেপিত গৈ যোগদান কৰিব বিচাৰে এই কথাখিনি কেনেকুৱা কথা এই কথাখিনি কোৱাৰ পিছত তেওঁলোক মোৰ ঘৰত গৈ মোক ভাবুকি দিয়ে বিভিন্ন ধৰণৰ ভাবুকি দিয়ে লগতে মৃত্যুৰ ভাবুকিও দিয়ে মই এজন সামাজিক মানুহ মই সংগঠনৰ মানুহ মই দিনে ৰাতিয়ে মই সামাজিক জীৱনত চলিবলগীয়া হয় তেওঁলোকে যেটো ভাবুকি দিছে সেই ভাবুকিটো মোৰ মানে সামাজিক জীৱনত বাৰুকৈ প্ৰভাৱ পৰিছে আৰু পৰিব গতিকে সেই মই মোৰ আত্মৰক্ষাৰ ভয়ত মই আজি লংকা থানাত এখন FIR ৰুজু কৰিছো মই কোনো ভাবুকি দিয়া নাই মই এইখিনি কৈছিলো যে তেওঁলোকে মানে ৰাইজৰ পৰা মিছা কথাৰে মিছা প্ৰলোভনেৰে ভোট লৈছে কংগ্ৰেছৰ নামত আৰু আজি গৈ তেওঁলোকে কেনেকৈ বিজেপিত যাব পাৰে বিজেপিক সমৰ্থন কৰা মানে কি বিজেপিত যোৱা তেওঁলোক বিজেপিৰ সমৰ্থন কৰি বিজেপিৰ চেয়াৰমেন গঠন কৰিছে মানে কি বিজেপিত মানে পৰোপক্ষভাৱে বিজেপিত যোৱা হয়নে নহয় কথাখিনি ৰাইজে গম পায় গতিকে মই এই কথাখিনি কৈছো যে বিজেপিত গৈছে এই কথাখিনি কোৱাৰ কাৰণে যদি মোৰ অপৰাধ হয় তেওঁলোকে যে বিজেপিক সমৰ্থন কৰিছে এইটো অপৰাধ নহয়নে নিশ্চয় অপৰাধ সেইকাৰণে তেওঁলোকে মোক ভাবুকি দিব নোৱাৰে মোৰ জীৱনত ভাবুকি আহিছে মই মোৰ প্ৰাণ ৰক্ষাৰ বাবে মই আজি লংকা থানাত এখন FIR ৰুজু কৰিছো আৰু ছাৰে FIRখন লৈছে আৰু মোক এখন ৰিচিভ কৰি মোক দিছে গতিকে মই আইনৰ ওপৰত মোৰ আস্থা আছে আৰু বিশ্বাস আছে যে আইনে ইয়াৰ ভাল এটা তদন্ত কৰিব ইনভেষ্টিগেশ্যন কৰি মোক আইনে ন্যায় দিব ন্যায় প্ৰদান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত